নাৰী নিৰ্যাতনকাৰীক উচিত শিক্ষা মদ গাঞ্জা ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিক কঠোৰ শাস্তি ৰাইজৰ সমাজে এঘৰীয়া কৰিলে চান্দ মহম্মদক দীৰ্ঘদিনৰ পৰা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ লাৱাজৰ গাঁৱৰ চান্দ মহম্মদ নামৰ ব্যক্তিজনে নিজ পত্নী আৰু সন্তানৰ ওপৰত চলাই গৈছিল চৰম নিৰ্যাতন কেৱল ইমানেই নহয় ইছলাম ধৰ্মত নিষিদ্ধ ঘোষিত মদ গাঞ্জা আৰু ড্ৰাগছৰ ব্যৱসায় চলাই অঞ্চলটোত সমানে দুষ্কৃতিৰ পোহাৰ মেলি আহিছিল চান্দ মহম্মদে লাৱাজানৰ সামাজিক পৰিৱেশ দূষিত কৰি চান্দ মহম্মদ আৰু তেওঁৰ ভাতৃয়ে মদৰ লগতেই বিভিন্ন নিচাসক্ত সামগ্ৰী অঞ্চলটোত বিক্ৰী কৰি যুৱ প্ৰজন্মক ধ্বংসৰ গঢ়ালৈ ঠেলি দি মাদক দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৰাইজৰ হেজাৰ বাধা স্বত্তেও চান্দ মহম্মদে চলাই গৈছিল মদ ড্ৰাগছৰ অবাধ প্ৰচলন যাৰ পৰিপ্ৰেক্ষিতত চান্দ মহম্মদৰ বিৰুদ্ধে ৰাইজে স্থানীয় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে অভিযুক্ত চান্দ মহম্মদৰ বিৰুদ্ধে কোনো পদক্ষেপ নোলোৱাত ৰাইজে নিৰুপায় হৈ এঘৰীয়া কৰিলে চান্দ মহম্মদৰ পৰিয়ালটোক আৰু অভিযোগ অনুসৰি চান্দ মহম্মদে শুকুৰবাৰ নিশা নিৰ্যাতনৰ সীমা অতিক্ৰম কৰি নিজ পত্নী আৰু সন্তানক হত্যাৰ অপচেষ্টা চলাইছিল কিন্তু সৌভাগ্যক্ৰমে ৰাইজৰ সহযোগত কথমপি ৰক্ষা পৰে চান্দ মহম্মদৰ পত্নী আৰু সন্তান যেহেতু মই এই সমাজৰ সেক্ৰেটাৰী আমাৰ ইয়াৰ মুবাৰক আলীৰ কন্যা বিয়া হৈছে মুবাৰক আলীৰ ছোৱালী বিয়া হৈছে চানমিয়াৰ লগত ভাজনৰ ল'ৰা চানমিয়াৰ লগত কিন্তু সেই ল'ৰাটোৱে মদ ভাং গাঞ্জা আদি খাই সেই ছোৱালীটোক মাৰপিট কৰি থাকে ল'ৰা ছোৱালীক মাৰপিট কৰি থাকে গতিকে ইয়াৰ পুলিচত কেছ দিয়া হয় তাহাঁতক ধৰি দুই কোব মাৰে আকৌ এৰি দিয়ে আকৌ অত্যাচাৰ বেছিকৈ কৰে যোৱাকালি ৰাতি এই ভেৰ ভাঙি যে ছোৱালীটো বাপেকৰ ঘৰত আছে ভেৰ ভাঙি এই ছোৱালীটোক তুলি মুঠা ধৰি ওলাইছে তাক চোকা ওচৰেদি সানি খুচি মাৰিব ইতিমধ্যে তাৰ ৰাতি 2:30 বজাত ইতিমধ্যে তাৰ ডাঙৰ ছোৱালীটো গম পাই চাই দেখে যে তাৰ বাপেকে এনেকৈ তাৰ মাকক তুলি ধৰি টানি ওলাই আছে তেতিয়া সেই ডাঙৰ ছোৱালীটো চিঞৰ বাখৰ কৰাত ৰাইজৰ মানুহ উপস্থিত হ'ল সেই দুৰ্বৃত্ত দুটাই ভাগি যায় এই তিনিটা তাৰমানে চানমিয়া আৰু তাৰ ভাইক নামটো কি মহৰুদ্দিন চানমিয়া আৰু মহৰুদ্দিনে আৰু বেলেগ এজন মানুহ আছে এনেকৈ অত্যাচাৰ কৰিলে সেই ছোৱালীজনী কেনেকৈ ছোৱালীজনীক সুৰক্ষা দিবৰ কাৰণে আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী DSGP ছাৰক আৰু SP ছাৰক আৰু থানা IC ছাৰক আমি অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটো শান্তি পায় সোণতলীৰ পৰা আব্দুল মালিক আলীৰ প্ৰতিবেদন প্ৰতিবিম্ব লাইভ।